ৰাজ্যৰ 4 সমষ্টিত এতিয়া নিৰ্বাচনী গৰম বতাহ দল আৰু প্ৰাৰ্থীয়ে সমষ্টি দখলৰ বাবে চলাইছে জোৰদাৰ প্ৰচাৰ ইয়াৰ মাজতে খুনাৰীত ফ্লাইং স্কোৱাডে জব্দ কৰিলে 10 লাখ এখন এল্টো গাড়ীত আনিছিল টকাখিনি বৃহস্পতিবাৰে নিশা 8:30 নিয়মীয়া তালাচীৰ সময়ত জব্দ হয় ধনখিনি এই ধন এলএনটি নামৰ প্ৰতিষ্ঠানটোৰ বুলি দাবী কৰা হৈছে যদিও প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে এখন এল্টো গাড়ীত প্ৰায় 10,68,550 rupees তেওঁলোক এলএনটি কোম্পানী কিবা কালেকশ্যন মানে আমাৰ ডিমু নাজিৰা আৰু আমাৰ সোণাৰী এই অঞ্চলত বিভিন্ন গোটৰ পৰা কালেকশ্যন কৰা মনে বুলি কৈছে কিন্তু তেওঁলোকে সঠিক ডকুমেণ্ট দিব পৰা নাই ৰঙাপাৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ পুৰণি সতীৰ্থ তথা বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে সমষ্টিটোত উপস্থিত হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণেৰে ৰণহুংকাৰ মন্ত্ৰী শৰ্মাৰ এনেকুৱা যে অসমীয়া মানুহক লগ পালে বাগিচাৰ মানুহক লগ পালে বঙালী মানুহ বিহাৰী মানুহ হিন্দু মানুহ মুছলমান মানুহ খ্ৰীষ্টান মানুহ যোনে নহওক তেওঁলোকে তাৰ ভিতৰতে লোকেল আনলোকেল বহুত তেওঁলোকে ৰাজনীতি কৰি থাকিব খোজে জনিয়াতো নিৰ্বাচনী জ্বৰ কংগ্ৰেছ প্ৰাৰ্থী শামছুল হকৰ হৈ সাংসদ আব্দুল খালেকৰ প্ৰচাৰ অভিযানত উত্তৰ ভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰীয়ে বৰপিটাত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে এনআৰচিৰ বিৰোধিতা কৰি জনিয়া কংগ্ৰেছত যে প্ৰাক্তন মুখ্যমন্ত্ৰী আলাগি হৈ পৰিছে সেইটোও স্পষ্ট হ'ল প্ৰচাৰ সভাত নাই তৰুণ গগৈৰ ফটো কি ক'লে সাংসদ আব্দুল খালেকে এনআৰচি এখন বিজ্ঞানসন্মত দলিল এনআৰচি আইনী দলিল এনআৰচি ঐতিহাসিক দলিল এই এনআৰচিক যিসকলে বিৰোধিতা কৰিব আমি সেইসকলৰ লগত ভোট বৰ্জনৰ সিদ্ধান্ত কলগছিয়াৰ আমগুৰি গাঁৱৰ গাঁওবাসীয়ে দীৰ্ঘদিনে ভুগিছে বিশুদ্ধ খোৱা পানীৰ অভাৱত সেৱন কৰি আহিছে বেকিনুৰ আৰ্ছেনিকযুক্ত লেতেৰা পানী দেশ স্বাধীনৰ 72 বছৰ পিছতো এনে অৱস্থাৰ বাবে এইবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত গাঁওবাসীৰ এবাৰ ভোট নিদিওঁ আমি কেনেকৈ ভোট দিম কোনো খোৱা পানীৰ ব্যৱস্থা নাই কোনো ব্যৱস্থা নাই কেনেকৈ ভোট দিম এইদৰে এতিয়া 4 সমষ্টিত নিৰ্বাচনক লৈ বাঢ়িছে ব্যস্ততা ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক প্ৰাগ নিউজ